Hello guys, আমি আগৰ ক্লাছত ইকনমি মানে কি অলৰেডি কনসেপ্টটো ক্লিয়াৰ কৰি আহিছো। আমি আগৰ ক্লাছটোত এটা বস্তু দিব পাৰিছিলো, তোমালোকে লিখি ল'বা। মানে এক্সামত আহিব পাৰে যে মাৰ্কেট ইকনমি বা বজাৰ অৰ্থনীতি প্ৰচলিত দেশৰ উদাহৰণ বা কান্ট্ৰিৰ উদাহৰণ। কি লিখিবা তোমালোকে? বজাৰ অৰ্থনীতি প্ৰচলিত দেশৰ উদাহৰণ লিখিবা আমেৰিকা, জাপান। আৰু আহিব পাৰে যে সেন্ট্ৰেলি প্ল্যান্ড ইকনমি প্ৰচলিত মানে কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি প্ৰচলিত দেশৰ উদাহৰণ। তোমালোকে লিখিবা চাইনা, সোভিয়েত ৰাছিয়া। আৰু এটা আছে যে মিশ্ৰ অৰ্থনীতি প্ৰচলিত দেশৰ উদাহৰণ হামাৰা সবকা প্যাৰা ভাৰত আৰু পাকিস্তান। এই দুটা লিখিবা হৈ যাব। তাৰপিছত এবাৰ নতুন এটা কনসেপ্ট আমি ষ্টাৰ্ট কৰিম, ইকনমিষ্ট মানে ইকনমিষ্টক অসমীয়াত কয় অৰ্থনীতিবিদ। অৰ্থনীতিবিদক বেসিক্যালি ভাগ কৰা হৈছে তিনটা ভাগত। ক্লাসিক্যাল, নিউ ক্লাসিক্যাল, মডার্ন। ক্লাসিক্যালক কয় সংস্থাপিত, এটুক কয় নব্য সংস্থাপিত আৰু এটুক কয় আধুনিক। আমি তাৰপিছত ক্লাসিক্যাল ইকনমিষ্টৰ এক্সাম্পল দিম, মানে ক্লাসিক্যাল ইকনমিষ্ট কোন কোন ক্লাসিক্যাল ইকনমিষ্ট তাৰে আমি এক্সাম্পল দিম। তোমালোকে এবাৰ লিখি ল'বা যে ক্লাসিক্যাল ইকনমিষ্ট সংস্থাপিত অৰ্থনীতিবিদৰ এক্সাম্পল জে.এছ. মিল আৰু জে.বি. চে। তাৰপিছত আছে মডাৰ্ন ইকনমিষ্টৰ এক্সাম্পল, আধুনিক অৰ্থনীতিবিদৰ এক্সাম্পল আছে জে.এম. কেইন্স আৰু কি আছে আলফ্ৰেড মাৰ্শ্বেল। তোমালোকে লিখি ল'বা, এক্সামত আহি থাকা। মানে এক্সামত কেনেধৰণৰ কুৱেশ্যন আহে যে সংস্থাপিত অৰ্থনীতিবিদৰ উদাহৰণ দিয়া, বা আহিব পাৰে যে আধুনিক অৰ্থনীতিবিদৰ উদাহৰণ লিখা। তোমালোকে লিখিবা আধুনিক অৰ্থনীতিবিদৰ উদাহৰণত জে.এম. কেইন্স, তাৰপিছত আলফ্ৰেড মাৰ্শ্বেল। তাৰপিছত যদি ক্লাসিক্যাল ইকনমিষ্ট বা সংস্থাপিত অৰ্থনীতিবিদত আহে জে.এছ. মিল লিখিবা আৰু জে.বি. চে লিখিবা হ'ল। এইবাৰ তোমালোকে লিখি লোৱা যে ক্লাসিক্যাল ইকনমিষ্টৰ বেসিক আইডিয়া মানে সংস্থাপিত অৰ্থনীতিবিদ সকলৰ মূল ধাৰণা কি। মানে সিহঁতৰ মতে কি এখন ইকনমিত সদায়, এখন অৰ্থনীতিত সদায় কি পূৰ্ণনিয়োগ অৱস্থায় বিৰাজ কৰে। মানে an economy also prevails at full employment। মানে অৰ্থনীতিবিদ সকলৰ মানে মূল ধাৰণাটো কি যে এখন অৰ্থনীতিত সদায় মানে পূৰ্ণনিয়োগ অৱস্থায় বিৰাজ কৰে, মানে অৰ্থনীতিখনত কোনো ধৰণৰ নিবনুৱা নাথাকে। মানে কি যে অৰ্থনীতিখনত কোনো ধৰণৰ নিবনুৱা নাথাকে আৰু যোনে মানে কাম কৰিব বিচাৰে সকলোৱে কি নিয়োগ লাভ কৰে, সেইকাৰণে নিবনুৱা নাথাকে। এওঁলোকৰ মতে আৰু এটা মানে এওঁলোকে অৰ্থনীতিবিদে বিশ্বাস কৰে যে অৰ্থনৈতিক সমস্যাবোৰ স্বতঃস্ফূৰ্তভাৱে কি হয় সলভ হয়। মানে নিজে নিজে মানে কি হয় অৰ্থনৈতিক সমস্যাবোৰ সমাধান হয়। মানে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাকৈ অৰ্থনৈতিক সমস্যাবোৰ সমাধান হয়, এইটোৱে ধাৰণা। তোমালোকে ইয়াৰ পৰা লিখি এইবাৰ তোমালোকে চোৱা এটা বেলেগ এটা কনসেপ্ট, ইকনমিক এজেন্ট মানে কি। ইকনমিক এজেন্টক অসমীয়াত কয় অৰ্থনৈতিক প্ৰতিনিধি বা গোট। অৰ্থনৈতিক প্ৰতিনিধি বা গোট। এতিয়া ইংলিছত কি দি আছে, it refers to those individuals which can take economic decision. Example consumer, producer। আৰু ইয়াতকে লেখা আছে অৰ্থনৈতিক প্ৰতিনিধি বুলিলে সেইবোৰ ব্যক্তি বা অনুষ্ঠানক বুজা যায় যিবোৰে অৰ্থনৈতিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। মানে ইয়াতে মই বুজাই দিওঁ এইটো কি কয়, মানে যিবোৰ ব্যক্তি বা প্ৰতিষ্ঠান, মানে ধৰা এখন মই দোকান দিছো, দোকানীটো কি কৰিব যে আজি মই ইমানখিনি বস্তু বেচিম, এটা ইকনমিক ডিচিজন ল'লা নাই। সেইকাৰণে আমি যে উৎপাদনকাৰী মানে কি প্ৰডিউচাৰ গিলাক আমি ধৰিব পাৰো। প্ৰডিউচাৰ গিলে কি কৰে যে আমি 2024ত ইমানখিনি বস্তু প্ৰডিউচ কৰিম, তাতকে বেছি নকৰো, তাতকে কম নকৰো। এইটো কি ইকনমিক ডিচিজন ল'লা। আৰু ধৰা কনজিউমাৰটো কি কৰে যে আজি আমি এই মাহটোত যে ইমানখিনি টকা খৰচ কৰিম, তাৰে বেছি নকৰো বা কমো নকৰো। আমাৰ বাজেট ধৰি দিছো, আমি এইখিনি বস্তুৱে খৰচ কৰিম। মানে কি ল'লা ইকনমিক ডিচিজন ল'লা। সেইকাৰণে আমি কনজিউমাৰ আৰু প্ৰডিউচাৰক কি বুলি ক'ব পাৰো ইকনমিক এজেন্ট বুলি ক'ব পাৰো। ইকনমিক এজেন্ট কনসেপ্টটো ক্লিয়াৰ হৈছে। ইকনমিক এজেন্টত আৰু কেইটামান এক্সাম্পল লিখিব পাৰা তোমালোকে। বেংক লিখিব পাৰা, আৰু এটা লিখিব পাৰা চৰকাৰ লিখিব পাৰা, এইবোৰ লিখিব পাৰা। হ'ব। এইবাৰ সেই সমষ্টিবাদী অৰ্থবিজ্ঞানৰ দৃষ্টিকোণৰ পৰা অৰ্থনীতি এখনৰ 4টা প্ৰধান খণ্ডত ভাগ কৰিছে। মানে সমষ্টিবাদী অৰ্থবিজ্ঞানে চশমাযোৰ পিন্ধি কিনে যদি আমি চাওঁ, তেতিয়া ইকনমিখনত আমি 4টা সেক্টৰ পাওঁ। সেইকাৰণে লিখছি 4 মেজৰ সেক্টৰ ইন এন ইকনমি ফৰ্ম
মেক্ৰ ইকনমিক পইণ্ট অফ ভিউ মানে মেক্ৰ ইকনমিকৰ চশমাযোৰ পিন্ধি কিনে যদি আমি ইকনমি খান চাওঁ তেতিয়া আমি 7টা সেক্টৰ দেখা পাওঁ এই সেক্টৰ কেইটা হাউজহোল্ড সেক্টৰক কয় পৰিয়াল খণ্ড বুলি প্ৰতিষ্ঠান খণ্ড প্ৰডাকশ্যন সেক্টৰ বুলি কয় বা ফাৰ্ম বুলি কয় আৰু চৰকাৰী খণ্ড গভৰ্ণমেণ্ট সেক্টৰ বুলি কয় বা অকল গভৰ্ণমেণ্ট বুলিও ক'ব পাৰি আৰু এটা আছে বাহ্যিক খণ্ডক কয় এক্সটাৰ্নেল সেক্টৰ হল মানে কি আমি যদি সমষ্টিবাদী মানে মেক্ৰ ইকনমিক কৰ যদি চশমা যদি চাওঁ ইকনমি খান তেতিয়া আমি কেইটা সেক্টৰ বা 7টা সেক্টৰ এই সেক্টৰ কেইটা এইটা আমি এই সেক্টৰ কেইটাক এটা এটাকে এক্সপ্লেইন কৰিম এতিয়া আমি যেতিয়া সমষ্টিবাদী অৰ্থবিজ্ঞানৰ চশমাৰ পিন্ধি কিনে অৰ্থনীতি খান চাওঁ মানে ইকনমি খান চাওঁ তেতিয়া আমি অৰ্থনীতি খানত 4টা খণ্ড পাওঁ কি হাউজহোল্ড সেক্টৰ আৰু তাৰ পিছত ফাৰ্ম তাৰপিছত গভৰ্ণমেণ্ট আৰু কি এটা এক্সটাৰ্নেল সেক্টৰ অসমীয়াত পৰিয়াল খণ্ড প্ৰতিষ্ঠান খণ্ড আৰু কি আছিল এটা চৰকাৰ আৰু এটা বাহ্যিক খণ্ড এতিয়া পৰিয়াল খণ্ড মানে কি আমি কিন্তু এতিয়া সেই সমষ্টিবাদী অৰ্থবিজ্ঞানৰ চশমা পিন্ধি আছো এতিয়া চোৱা পৰিয়াল খণ্ড মানে কি the sector of an economy that is involved in the consumption of goods and services is called household sector মানে এটো কি কৈছে যেটো সেক্টৰে goods and servicesৰ কনজাম্পশনৰ লগত ৰিলেটেড বা ইনভলভ কি সেই সেক্টৰটোৰ নামে কি হাউজহোল্ড সেক্টৰ একদম ইজি আছে ইয়াতেও আছে অৰ্থনীতিখনৰ যেটো খণ্ড দ্ৰব্য আৰু সেৱাৰ উপভোগৰ লগত জড়িত সেই খণ্ডটোক পৰিয়াল খণ্ড বোলে হল একদম ইজি যে অৰ্থনীতি এখনৰ যেটো খণ্ডই দ্ৰব্য আৰু সেৱাৰ উপভোগৰ লগত জড়িত সেই খণ্ডটোকে পৰিয়াল খণ্ড বোলে মানে কি আমি যে কনজিউমাৰ আমি কি উপভোগ কৰিম দ্ৰব্য আৰু সেৱাটো উপভোগ কৰিম বেলেগ কিবা উপভোগ কৰিম নেকি সেইকাৰণে ইয়াত কৈছে যে দ্ৰব্য আৰু সেৱাৰ উপভোগৰ লগত জড়িত খণ্ডটোৱে কি পৰিয়াল খণ্ড হৈ গ'ল এবাৰ তোমালোকে চোৱা এবাৰ মই এটা যাদু কৰিম যাদু চোৱা এটা আছিল প্ৰথমতে কি আছিল হাউজহোল্ড সেক্টৰ আছিল এটা আমি কি কৰিলো প্ৰডিউসাৰিং সেক্টৰ আৰু উৎপাদনী খণ্ড দিলো বাকি ডেফিনিশন সব সেম আছে ইয়াত মাত্ৰ এটা যাদু করছো সব চেঞ্জ হৈ গৈছে চেঞ্জিং বেলেগ একো নাই এটা অকলে এই দুটা চেঞ্জ করছো তো এইটো চেঞ্জ করছো তাৰপিছত কি হৈছে কি যাদু হৈ গৈছে টু সো এতিয়া যে the sector of an economy that is involved in the production of goods and services is called producing sector মানে producing sector কি যেটো সেক্টৰ প্ৰডাকশনৰ লগত ৰিলেটেড মানে goods and serviceৰ প্ৰডাকশনৰ লগত ইনভলভ বা ৰিলেটেড সেই সেক্টৰটোৱে কি producing sector আৰু এটা কি লেখা আছে যে অৰ্থনীতিখনৰ যেটো খণ্ড দ্ৰব্য আৰু সেৱাৰ কি উৎপাদনৰ লগত জড়িত সেই খণ্ডটোক কি বুলি কয় উৎপাদনী খণ্ড বুলি কয় দেখিলানে মোৰ যাদুটো মোক ধূপ নালাগে মই যাদু কৰি দিব পাৰো যাদুক ধূপ লাগছিল এবাৰ তোমাৰ লগত চোৱা চৰকাৰী খণ্ড ইয়াতো যাদু কৰিছো মই the sector of an economy that is involved in both the consumption and production of goods and services is called government sector মানে কি যেটো সেক্টৰে কি উৎপাদনৰ লগত জড়িত উপভোগৰ লগত জড়িত সেই খণ্ডটোক কি বুলি কয় চৰকাৰী খণ্ড বুলি কয় একদম ইজি আছে সেইকাৰণে ইয়াতে বস বুলি লিখছো আমি মানে আমি ক'ব পাৰো সেই পৰিয়াল খণ্ড আৰু প্ৰতিষ্ঠান খণ্ড দুটাৰে কাম কোনে কৰে চৰকাৰে কৰে চৰকাৰী খণ্ড কৰে সেইকাৰণে ইয়াত লিখিছো অৰ্থনীতি এখনৰ যেটো খণ্ড দ্ৰব্য আৰু সেৱাৰ উপভোগ আৰু উৎপাদনৰ লগত জড়িত সেই খণ্ডটোক চৰকাৰী খণ্ড বুলি কয় একদম ইজি মানে সব সেমে অলপ অলপ বস্তু চেঞ্জ কৰিব লাগে সেইখিনি কৰি দিলে একদম ইজিকে দি দিছো এবাৰ তোমাৰ লগত চোৱা লাষ্ট এটা আছে সেক্টৰ বাহ্যিক খণ্ড এক্সটাৰ্নেল সেক্টৰ ইয়াতেও সেম মাত্ৰ চেঞ্জেস এতে আহিছে এইখিনিত import and export of goods and services and the flow of capital এইখিনিতে চেঞ্জ কৰিছো বাকি সব ডেফিনিশন সেম আছে ইয়াতেও দ্ৰব্য আৰু সেৱাৰ আমদানি আৰু ৰপ্তানি আৰু মূলধনৰ প্ৰবাহৰ লগত জড়িত হল মানে কি এতে আছে যে এনে এটা সেক্টৰ কি যেটো সেক্টৰে কি ইম্পোর্ট আৰু এক্সপোর্ট কোড হয় আমি ইম্পোর্ট মানে কি কৰা আনা এক্সপোর্ট মানে কবাত বস্তু বিকা আমাৰ কবাত দেশৰ বাহিৰত বেচা আৰু ইম্পোর্ট মানে আমি মানে ধৰা আমেৰিকাৰ পৰা কিবা বস্তু আনছো হেতু কি কৰা বুলি কয় ইম্পোর্ট কৰা বুলি কয় কিন্তু আমেৰিকাৰ কাৰণে হেতু কি এক্সপোর্ট
বুজিলা ইম্পৰ্ট আৰু এক্সপৰ্ট মানে যদি আমি কোনবা বেলেগ দেশৰ পৰা আমি সাউদি আৰবিয়াৰ পৰা যদি তেল আনো সেইটো কি বুলি কম আমি ইম্পৰ্ট বুলি কম আমাৰ ভাৰতৰ কাৰণে আৰু আমি যদি সাউদি আৰবিয়াৰ কাৰণে যদি আমি পানী পঠাও পিওর ওয়াটার পঠাও মানে পঠাই দিও যেটুক আমি কি কম ইন্ডিয়াৰ কাৰণে সেইটো আমি এক্সপোর্ট করা হব বুজিলা ইম্পোর্ট আৰু এক্সপোর্ট মানে আৰু এটা কি আছে মূলধনৰ প্ৰভাৱ মানে যে আমাৰ ইন্ডিয়াৰ বাহিৰৰ কোনোবাই আমাৰ এটা ইনভেস্ট কৰিছে বা আমাৰ ইন্ডিয়াৰ পৰা কোনোবাই বেলেগৰ বাহিৰত ইনভেস্ট কৰিছে সেইটো কি বুলি কয় মূলধনৰ প্ৰভাৱ বা ফ্লো অফ ক্যাপিটাল মানে এই তিনটা লগত যেটো সেক্টৰ ইনভলভ হৈ আছে সেই সেক্টৰটো কি বুলি কয় বাহ্যিক খণ্ড বুলি কয় হৈ গল আৰু এটা মানে কোৱেশ্চন আহে বাহ্যিক খণ্ড ৰিলেটেড মানে এক্সটাৰ্নাল সেক্টৰ ৰিলেটেড আহে যে বাহ্যিক খণ্ডৰ লগত জড়িত কেইটামান বাণিজ্যৰ উদাহৰণ দিয়া এনেকৈ কোৱেশ্চনটো আহে তোমালোকে লিখিবা যে দ্ৰব্য আৰু সেৱাৰ আমদানি প্ৰথম তাৰপিছত কি দ্ৰব্য আৰু সেৱাৰ ৰপ্তানি তাৰপিছত লাষ্টটো 3 নম্বৰটো মূলধনৰ প্ৰবাহ এই তিনটা লিখিবা ইংলিশত কোৱেশ্চনটো আহে যে হে গিভ এক্সাম্পল দি কাইন্ড অফ ট্ৰেড ইনভলভ এক্সটাৰ্নাল সেক্টৰ মানে এক্সটাৰ্নাল সেক্টৰৰ লগত ৰিলেটেড কিছুমান ট্ৰেডৰ এক্সাম্পল তোমালোকে লিখিবা import of goods and services export of goods and services and the flow of capital হৈ গল একদম ইজি এইবাৰ তোমালোকে চোৱা যে হে গভৰ্নমেন্ট বা স্টেট সরকার বা রাষ্ট্র এখনৰ অৰ্থনৈতিক কাৰ্য কি মানে এক্সামত আহে কিন্তু এটো ইম্পৰ্টেন্ট বস্তু তোমালোকে লিখিবা অৰ্থনৈতিক কাৰ্যৰ উদাহৰণ ৰাষ্ট্ৰ বা সরকার কি আছে ইয়াত ৰাষ্ট্ৰত কি ৰাষ্ট্ৰখনত আইন প্ৰস্তুত কৰা সেইবোৰ প্ৰণয়ন কৰা আৰু ন্যায় প্ৰদান কৰা প্ৰথম কথা কি দি স্টেট ফ্ৰেমিং লস এনফোর্সিং দেম এন্ড ডিলিভারিং জাস্টিস হল মানে কি স্টেট খানত কি কৰা লটো প্ৰস্তুত কৰা মানে লটো বনোৱা প্ৰথম কথা তাৰপিছত কি লটো প্ৰণয়ন কৰা মানে লটো কাৰ্যকৰী কৰা আৰু কি কৰা ন্যায় প্ৰদান কৰা মানে জাস্টিস ডিলিভারিং কি জাস্টিস মানে জাস্টিস প্ৰদান কৰা আৰু লাষ্ট এটা আছে এক্সপেন্ডিং এডুকেশন মানে কি আছে শিক্ষাৰ সম্প্ৰসাৰণ কৰা মানে এডুকেশনটো বাঢ়াওয়া মানে এডুকেশনৰ ৰেটটো ইনক্ৰিজ কৰা মানে হেই সবে যাতে শিক্ষাটো পায় মানে সেই ব্যৱস্থা কৰা সেইটো ব্যৱস্থা হাতত লোৱা কাৰ কাম সরকার বা রাষ্ট্র এখনৰ অৰ্থনৈতিক কাৰ্যৰ ভিতৰত পৰে হল বাকি লাষ্ট এটা আছে গ্ৰেট ডিপ্ৰেছন মানে ব্ৰেকআপ হোৱা ডিপ্ৰেছন নহয় এটো আমাৰ ইকোনমিক ডিপ্ৰেছন নেক্সট ক্লাছত তোমালোকক দি দিম তোমালোকে ভিডিঅ'বোৰ চাবা